মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তি ধনৰ চেক বিতৰণ। আজি খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত ৰাজ্যৰ ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক যুৱতীক প্ৰথম কিস্তিৰ ৭৫,০০০ টকাকৈ চেক বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য অসম চৰকাৰৰ। ৰাজ্যৰ যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীলতাৰ বাটেৰে আগুৱাই নিয়াৰ দিশত অসম চৰকাৰৰ এয়া এক সুদূৰপ্ৰসাৰী পদক্ষেপ। নিউজ ডেস্ক ৰিপোৰ্ট, এনি এক্সপ্ৰেছ। চৰকাৰ গঠন হোৱাৰ সময়ত আমি নিৰ্বাচনী ঘোষণাপত্ৰত কৈছিলোঁ যে ১ লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু ২ লাখ ল'ৰা ছোৱালীক আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম। চৰকাৰী চাকৰিয়ে ১.৫ লাখৰ সংখ্যা পাৰ কৰিছে। আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলোঁ তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছোঁ। আজি আমি ২৫,০০০ ল'ৰা ছোৱালীক ২ লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। ১ লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু ১ লাখ টকা তেওঁলোকে ৩ বছৰ গেপ দি পৰৱৰ্তী ৫ বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। আজি আমি ২৫,০০০ ল'ৰা ছোৱালীক প্ৰথম বেটছটোক আজি আমি আনুষ্ঠানিকভাৱে অনুদান বিতৰণ কৰিলোঁ আৰু অহা ৫ তাৰিখে দ্বিতীয় ৭৫,০০০ নিৰ্বাচনৰ বাবে বিজ্ঞাপন ওলাব, পৰ্টেল খুলিব আৰু মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত আমি বাকী ৭৫,০০০ ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম। ১ লাখৰ সফলতাটো চোৱাৰ পিছত আমি পৰৱৰ্তী ১ লাখৰ ক্ষেত্ৰতো আমি ব্যৱস্থা